ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উপসভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত। আমাক এই দায়িত্বৰ কাৰণে নিৰ্বাচন কৰাৰ কাৰণে আৰু আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় নেতৃবৰ্গ আৰু আমি আপোনালোকে অৱগত যে বিগত সময়ছোৱাত আমাৰ ওপৰত যিখিনি দায়িত্ব দলে অৰ্পণ কৰিছিলে সেই দায়িত্ব আমি নিশ্চয় পালন কৰিবলৈ চেষ্টা যত্ন কৰিছিলোঁ। গতিকে নতুন দায়িত্ব এটা আহিছে, আগন্তুক সময়ছোৱাতো আমি দলৰ প্ৰত্যাশা অনুযায়ী কাম কৰিম বুলি আমি অংগীকাৰ কৰিছোঁ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত এই গোটেই আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যিক বিষয়ববীয়াসকলে কাম কৰিব লাগিব আৰু আমি বিবেচনা কৰোঁ 2026 চনৰ যি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন আছে সেই সাধাৰণ নিৰ্বাচনৰ সামগ্ৰিক যি কাম কাজ এই কাম কাজসমূহ শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ জৰিয়তে এই সমিতিখনে আগন্তুক সময়ছোৱাত নিজৰ ওপৰত অৰ্পিত দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব। এই বিষয়টোৰ সন্দৰ্ভত মন্তব্য দিয়া আজিতে হয়তো আমি উচিত নহ'ব। এই সম্পৰ্কত ইতিমধ্যে আমাৰ সন্মানীয় নেতৃত্বই কথা কৈছে আৰু আগন্তুক সময়ছোৱাত লাহে লাহে বিষয়সমূহ স্পষ্ট হ'ব। আমি অকণমান বাদ চাম। কোনো ব্যক্তি বিশেষে ভাৰতীয় জনতা পাৰ্টিৰ কৰিব বুলি আমাৰ মনে নধৰে আৰু এটা কথা ঠিক যে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰত্যাহ্বান আছিল, আছে, থাকিব, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দুটা বিষয়ত আমি নিশ্চিত হৈ আছো। আমাৰ আগন্তুক সময়ছোৱাত যি নিৰ্বাচনী ৰাজনীতি হ'ব, বিশেষভাৱে সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ, এই দুয়োখন চৰকাৰে যিসমূহ কল্যাণকামী পদক্ষেপ লৈছে এই কল্যাণকামী পদক্ষেপসমূহত সমগ্ৰ দেশৰ জনসাধাৰণৰ লগতে অসমৰ জনসাধাৰণৰ আশ্বস্ত আৰু ইতিমধ্যে প্ৰতিটো নিৰ্বাচনতে অসমবাসী জনসাধাৰণে হওক বা দেশৰ জনসাধাৰণে হওক এই দুয়োগৰাকী নেতাৰ প্ৰতি আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰি আহিছে আৰু একে সময়তে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা অন্যতম শক্তিৰ আধাৰ হ'ল আমাৰ যিটো সাংগঠনিক পৰিকাঠামো। যিখিনি সময়ত আপোনালোকে লক্ষ্য কৰিব, যিখিনি সময়ত অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে বা দলৰ নেতাসকলে গুৱাহাটীত বহি সংবাদমেল যোগে ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰি থাকে, সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই কিন্তু গোটত কাম কৰি থাকে। গতিকে এই যিটো এটা বিশেষ শক্তি, সাংগঠনিক শক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আছে, আমি বিবেচনা কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ এই সাংগঠনিক শক্তি আৰু দুয়োখন চৰকাৰৰ কল্যাণকামী পদক্ষেপৰ জৰিয়তে আগন্তুক সময়ছোৱাতো আমি জনসাধাৰণৰ হৃদয় দখল কৰিবলৈ সক্ষম নাই। ইতিমধ্যে আমাৰ দলীয় তৰফৰ পৰাই হওক বা আমাৰ সন্মানীয় জনপ্ৰতিনিধি যিসকল আছে তেখেতসকলৰ ফালৰ পৰা এই বিষয়টো আমাৰ ৰাজ্য চৰকাৰৰ শীৰ্ষ স্তৰত টেক আপ কৰা হৈছে। আমি বিবেচনা কৰোঁ যে কম সময়ৰ ভিতৰতে এই গোটেই বিষয়টো নিষ্পত্তি হ'বলৈ